যোৱা কেইদিনমানৰ পৰা ইন্টাৰনেটত এটা নিউজ ভাইৰেল হৈ আছে যে এতিয়াৰ পৰা কেৱল 20 টকা ৰিচাৰ্জ কৰিলে আপুনি 180 দিনৰ ভ্যালিডিটি পাব মানে আপোনালোকে আগৰ নিচিনা 50-60 টকা ৰিচাৰ্জ কৰাৰ প্ৰয়োজন নাই কেৱল 20 টকা এটা ৰিচাৰ্জ যদি আপুনি কৰে তেনহলে 180 দিনৰ আপোনালোকে ভ্যালিডিটি পাব এতিয়া এইটুক লৈ সকলো কনফিউজ হৈ আছে যে কোন সকল ইউজাৰে আসলতে 20 টকা ৰিচাৰ্জ কৰিলে 180 দিনৰ ভ্যালিডিটি পাব কাৰণ প্ৰায় সিম কোম্পানী সমূহৰ কাৰণে এটা নতুন নিৰ্দেশনা জাৰি কৰিছে যেটো আমাৰ কাৰণে বহুত ভাল হ'বলৈ গৈ আছে যেটোৰ বিষয়ে আমি এই ভিডিওটো ডিটেইলছত আলোচনা কৰি লগতে আপুনি যদি জিও সিম ইউজ কৰে তেনহলে আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ আনিছে জিও ইউজাৰ সকলৰ কাৰণে যেটোৰ বিষয়ে আজি ভিডিওটোত জানিব পাৰিব লগতে কেন্দ্ৰীয় চৰকাৰে এতিয়া সকলোৰে কাৰণে এটা নতুন ফিচাৰ্স লঞ্চ কৰিবলৈ গৈ আছে যেটোৰ বিষয়ে আজি এই ভিডিওটোত আপোনালোকক মই সম্পূৰ্ণ ডিটেইলছত জনাম গতিকে এই ভিডিওটোৰ পৰা আপোনালোকে বহুতখিনি কথা জানিব পাৰিব হেকাৰণে সম্পূৰ্ণভাৱে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটোত লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথমে আপোনালোকক কৈ লওঁ যে ট্ৰাই আসলতে কোনটো নিৰ্দেশনা জাৰি কৰিছে সিম কোম্পানী সমূহৰ কাৰণে হেতু বিষয়ে আপোনালোকে ভালদৰে জানি লওক এতিয়া চাওক আমি যদি সিম এটা ৰিচাৰ্জ নকৰো বহুত দিন ধৰি লওক বুলে 2 মাহ 3 মাহ ৰিচাৰ্জ নকৰো তেনৱা ক্ষেত্ৰত কি হয় সিমটো ডিএক্টিভেট কৰি দিয়া হয় 2 মাহ যদি আপোনালোকে কেতিয়াবা ৰিচাৰ্জ নকৰে সিমটো আপোনাৰ সিমটো ডিএক্টিভেট কৰি দিয়ে পিছত আপুনি ৰিচাৰ্জ কৰিবলৈ গ'লে আপোনালোকৰ সিমটো কি হয় ৰিচাৰ্জ নহয় গতিকে ট্ৰাই এতিয়া এটা নিৰ্দেশনা জাৰি কৰিছে সিম কোম্পানী সমূহৰ কাৰণে প্ৰত্যেকটো সিম কোম্পানীৰ কাৰণে অলপ ধৰক বেলেগ আছে কিন্তু 90 দিনলৈকে এতিয়াৰ পৰা সিম কোম্পানী আপোনাৰ সিমটো ডিএক্টিভেট কৰিব নোৱাৰিব মানে আপোনাৰ ধৰক সিমটো বলে আপুনি ৰিচাৰ্জ কৰিলে তাৰপৰ 3 মাহৰ কাৰণে আপুনি সিমটো একদম বন্ধ কৰি থৈ দিলে মানে ৰিচাৰ্জ কৰা নাই বা চলোৱাও নাই তেনৰ ক্ষেত্ৰত সিম কোম্পানীয়ে আপোনাৰ সিমটো 3 মাহ পৰ্যন্ত বন্ধ কৰিব নোৱাৰিব জিও যি সকলে ইউজ কৰে তেওঁলোকৰ সিমটো তেওঁলোকে 90 দিনৰ কাৰণে ৰিচাৰ্জ নকৰাকৈ থব পাৰিব মানে ৰিচাৰ্জ যদি নকৰে ডিএক্টিভেট কৰিব নোৱাৰিব কিন্তু 90 দিনৰ পিছত সেই সিমটো ডিএক্টিভেট সিম কোম্পানীয়ে কৰি দিব পাৰিব আপুনি যদি ভোডাফোন ইউজ কৰে তেনৱা ক্ষেত্ৰটো আপোনালোকৰ 3 মাহ ভ্যালিডিটি থাকিব মানে 90 দিনলৈকে আপুনি যদি সিমটো ৰিচাৰ্জ নকৰে আপোনাৰ ডিএক্টিভেট কৰিব নোৱাৰে কিন্তু 90 দিনৰ পিছত যদি আপোনালোকে হেতু ৰিচাৰ্জ নকৰে তেনৱা ক্ষেত্ৰত ডিএক্টিভেট কৰা হ'ব কিন্তু ভোডাফোনৰ ক্ষেত্ৰত 45 টকা আৰু 49 টকা দুটা ৰিচাৰ্জ পেক আছে যি দুটা ভিতৰত কোনোবা এটা যদি আপুনি কৰিলে তেনহলে আপোনাৰ সিমটো আকৌ এক্টিভ হৈ যাব মানে আপোনাৰ ডিএক্টিভেট নহয় এয়াৰটেলৰ ক্ষেত্ৰত 90 দিনৰ একে আছে কিন্তু 90 দিনৰ লগতে এটা 15 দিনৰ তেওঁলোকে ধৰি লওক গ্ৰেস পিৰিয়ড ৰাখিছে যে আপোনালোকৰ যদি সিমটো আপুনি 90 দিনলৈকে ৰিচাৰ্জ কৰা নাই আপোনালোক কল এটা আহিব পাৰে বা আপোনালোক মেছেজ এটা আহিব পাৰে আৰু ক'ব পাৰে যে আপোনাক 15 দিনৰ সময় দিয়া হৈছে যদি 15 দিনৰ ভিতৰত আপুনি ৰিচাৰ্জ নকৰে তেনৰ ক্ষেত্ৰত আপোনালোকৰ যেটো সিম আছে হেতু ডিএক্টিভেট কৰি দিয়া হ'ব এতিয়া সব ডিএক্টিভেট কৰি দিয়া হ'ব মানে এটো নহয় যে আপুনি সিমটো পিছত আকৌ আপোনাৰ নিজৰ কৰিব পাৰিব তেনেকুৱা নহয় ডিএক্টিভেট কৰি দিয়া মানে এটো হ'ব পাৰে যে আপোনালোকৰ যেটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো সিম কোম্পানীয়ে বেলেগক দি দিব পাৰে ধৰি লওক আপোনাৰ সিমটো 90 দিন হৈ গ'ল 90 দিনলৈকে আপুনি ৰিচাৰ্জ নকৰিলে সেই যেটো নম্বৰ আছে সেই নম্বৰটো মই যদি ধৰি লওক নতুন এয়াৰটেল সিম এটা উলিয়াব বিচাৰো বা জিও এটা উলিয়াব বিচাৰো তেনৰ ক্ষেত্ৰত সেই নম্বৰটো মোক দি দিব পাৰে গতিকে তেনৰ ক্ষেত্ৰত আপুনি সেই যেটো নম্বৰ আছে সেই নম্বৰটো আকৌ কিন্তু লাভ নকৰিব বিএসএনএলৰ ক্ষেত্ৰত কিন্তু এইটো অলপ বেলেগ ধৰণৰ বিএসএনএল যদি আপুনি ধৰি লওক বহুত দিন ৰিচাৰ্জ কৰা নাই বলে 3 মাহ ৰিচাৰ্জ কৰা নাই কিন্তু আপোনাৰ যদি বিএসএনএলৰ সিমটোত 20 টকা এটা বেলেন্স আছিল সেই 20 টকাটো কাটি মেলি বিএসএনএল আপোনাক আৰু 90 দিনৰ ভ্যালিডিটি দি দিব গতিকে এই যেটো পইণ্ট আছে এই পইণ্টটোকে বৰ্তমান ইন্টাৰনেটত ভাইৰেল কৰি থকা হৈছে যে 20 টকা ৰিচাৰ্জ কৰিলে এতিয়াৰ পৰা আপোনালোকে 180 দিনৰ ভ্যালিডিটি পাব কিন্তু প্ৰথমে যেতিয়া আছিল কি হৈছিল জিও হক ভোডাফোন হক বা এয়াৰটেল হক এই সিম কোম্পানী বিলাকে কি কৰিছিল আপুনি যদি সিমটো কেতিয়াবা 2 মাহ ৰিচাৰ্জ কৰা নাই 3 মাহ ৰিচাৰ্জ কৰা নাই আপোনাক কোনো ধৰণৰ ওয়াৰ্নিং নিদিয়াকে সিমটো ডিএক্টিভেট কৰি দিছিল আৰু পিছত যদি আপোনালোকে সেই সিমটো যেটো নম্বৰ আছে নম্বৰটোলৈ কল কৰে তেনেহলে বেলেগ কোনোবাই ৰিসিভ কৰে কিন্তু এতিয়া ট্ৰাই সম্পূৰ্ণ এটা নিৰ্দেশনা জাৰি কৰিছে যে 90 দিনলৈকে সিম কোম্পানীয়ে কোনো ধৰণৰ গ্ৰাহকৰ সিম ডিএক্টিভেট কৰিব নোৱাৰিব কিন্তু ইয়াতো এটা কথা আছে প্ৰত্যেকটো কোম্পানী কিছুমান নিয়ম থাকে আৰু নিয়মবিলাক বেলেগ এতিয়া আপুনি যদি এয়াৰটেল ইউজ কৰে ভোডাফোন ইউজ কৰে জিও ইউজ কৰে তেনেহলে কি হয় এই সিম কোম্পানী বিলাকে আপোনালোকৰ সিমটো ডিএক্টিভেট কৰিব নে নকৰে হেতু ডিপেন্ড কৰিব আপোনালোকৰ আগৰ ৰিচাৰ্জ বিলাকত বুলে আপুনি বছৰটোত কেৱল 2টা 3টা ৰিচাৰ্জ কৰে আৰু প্ৰত্যেকবাৰে আপুনি এমাহ 1.5 মাহ ওয়েট কৰি আপোনালোকে ৰিচাৰ্জ কৰে তেনৰ ক্ষেত্ৰত আপুনি যদি কন্টিনিউয়াছলি 3 মাহ 4 মাহ ৰিচাৰ্জ নকৰে সিমটোত আপোনাৰ সিমটো ডিএক্টিভেট কৰি দিব কিন্তু আপুনি যদি প্ৰত্যেক মাহে ৰিচাৰ্জ কৰি আছে আৰু ধৰি লওক মাজতে আপোনাৰ দিহলিয়া গ্যাপ এটা হৈ গ'ল বলে 3 মাহ আপুনি ৰিচাৰ্জ কৰা নাই 4 মাহ ৰিচাৰ্জ কৰা নাই তেনৰ ক্ষেত্ৰত সিম কোম্পানী আপোনাৰ সিম ডিএক্টিভেট নকৰিব পাৰে আপোনালে ফোন কৰিব আপোনালে মেছেজ কৰিব যে হুনকালে আপুনি ৰিচাৰ্জ কৰক কিন্তু এটা যদি লিমিট পাৰ হৈ যায় বলে 6 মাহ 7 মাহ হৈ গ'ল তেনৰ ক্ষেত্ৰত আপোনাক ডিএক্টিভেট কৰি দিব গতিকে এই সম্পূৰ্ণ যেটো নিয়ম এটো সিম কোম্পানীৰ ওপৰত ডিপেন্ড কৰে যে সিম কোম্পানী আপোনাক কিমান দিনৰ কাৰণে সিমটো এক্টিভ ৰাখিব দিব যদি সিম কোম্পানীয়ে বিচাৰে আপোনাৰ সিমটো এমাহ 2 মাহ ভিতৰটো ডিএক্টিভেট কৰি দিব পাৰে কিন্তু এতিয়া হেতু এমাহ 2 মাহ ভিতৰত নহয় আপোনাক 3 মাহৰ সময় দিব আৰু 3 মাহৰ ভিতৰত যদি আপোনালোকে সিমটো ৰিচাৰ্জ নকৰে তেনৰ ক্ষেত্ৰত সিম কোম্পানী আপোনাৰ সিমটো ডিএক্টিভেট কৰি দিব পাৰে লগতে আপোনালোকৰ যেটো নম্বৰ আছে হেতু বেলেগক দি দিব পাৰে গতিকে আপুনি যদি নম্বৰটো ধৰি লওক বেংকত দি থৈছিলে বেলেগ কিবা ইম্পৰ্টেন্ট কামত দি থৈছিলে তেনৰ ক্ষেত্ৰত কিন্তু আপুনি সমস্যাত পৰিব পাৰে হেকাৰণে আপুনি যেটো সিম ইউজ কৰে
সেই সিমটো আপোনালোকে সদায় এক্টিভ ৰাখিব মানে আপোনালোকে ধৰি লওক বেংকত বা স্কলাৰশ্বিপ ৰিলেটেড বা যিকোনো ধৰণৰ কাম এটাত যদি আপোনালোকে সিমটো দি থৈছে তেনে ক্ষেত্ৰত সেই সিমটো আপোনালোকে ইউজ কৰা সিমৰ যেটো নাম্বাৰ আছে হেতু দিব আৰু লগতে আপুনি সিমটো সদায় এক্টিভ ৰাখিব যাতে কোনো ধৰণৰ পিছত আপুনি প্ৰবলেম ফেস কৰিবলগীয়া নহয় এতিয়া এটা প্ৰবলেম হৈছে কি এই যেটো ট্ৰাই নতুন নিয়ম আনিছে ট্ৰাই এই নতুন নিয়মটো আৰত যদি আগৰ যেটো নিয়ম আছিল মানে যেটো প্ৰথমে ট্ৰাই কৈছিলে যে প্ৰত্যেকটো সিম কোম্পানীয়ে গ্ৰাহকসকলৰ কাৰণে এতিয়া এক্সট্ৰাকে ভয়েস পেক আনিব লাগিব মানে আপুনি যদি এতিয়া ধৰি লওক ইন্টাৰনেটৰ কাৰণে আপুনি পে কৰিব নিবিচাৰে কেৱল আপোনাক ভয়েস কলৰ কাৰণেহে পেক লাগে তেনে ক্ষেত্ৰত ট্ৰাই কৈছিলে যে সিম কোম্পানীসমূহে এক্সট্ৰাকে ভয়েস কলৰ পেক আনিব লাগিব এই ভয়েস কলৰ পেক বিলাক কেতিয়া আহিব এইটোক লৈ বহুতে সুধি আছিল যে আমি এটো ওয়েট কৰি আছো ভয়েস পেকৰ কাৰণে এতিয়ালৈকে ভয়েস পেক অহাই নাই যেটো বহুত বিলাক নিউজ পৰ্টেলত প্ৰকাশ পাইছিলে যে 23-24 জানুৱাৰীলৈকে প্ৰকাশ পাব বুলি ইয়াৰ পেক বিলাক কিন্তু এতিয়ালৈকে কোনো ইয়াৰ ওপৰত আপডেট নাই গতিকে এইটো আৰত যদি কেনেবাকে ট্ৰাই এই যেটো প্ৰথম নিৰ্দেশনা জাৰি কৰিছে এটো যদি পাহৰি যায় তেনে ক্ষেত্ৰত কোনো আমাৰ একো ধৰণৰ লাভ নহব যেটো আপডেট আহিছে এটো আহিছে জিও ফালৰ পৰা আপুনি যদি জিও সিম ইউজ কৰে তেনহলে এটা প্ৰবলেম আপোনালোকে নিশ্চয় ফেস কৰিব পাৰে কলিং কোৱালিটি আছে এটো বহুত বেয়া কিন্তু এয়াৰটেল জিও কলে ইউজ কৰে তেওঁলোকে জানে যে তেওঁলোকৰ যেটো ভয়েস কোৱালিটি আছে বহুত ভাল থাকে গতিকে এতিয়াৰ পৰা জিওয়ে কৈছে যে তেওঁলোকে এটা নতুন ফিচাৰ এটা লঞ্চ কৰিবলৈ গৈ আছে এতিয়াৰ পৰা আপুনি 5G কোৱালিটিত আপোনালোকে ভয়েস কল কৰিব পাৰিব আগত যেটো ভয়েস কলৰ কোৱালিটি আছিল হেতু এটা বহুত ইমপ্ৰুভ হৈ যাব আৰু আপোনালোকৰ যেটো কল আছে সেই কলটো এটা ক্ৰিস্টেল ক্লিয়াৰ ইজনে শুনিবলৈ পাব আৰু সম্পূৰ্ণ যেটো ধৰি লওক কানেকচন থাকিব এটো 5G থাকিব আৰু 5G যেটো ভয়েস কোৱালিটি আছে হেতু আপোনালোকে লাভ কৰিব বুলি কৈছে গতিকে আহিবলগীয়া সময় দিয়াৰ ওপৰত আৰু আপডেট আহিব মই নিশ্চয় আপোনালোকক জনাই দিম যেটো আপডেট আহিছে এটো আহিছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ তৰফৰ পৰা সেন্ট্ৰেল গভৰ্ণমেন্টে এতিয়াৰ পৰা কিছুমান নতুন টাৱাৰ লঞ্চ কৰিবলৈ গৈ আছে 4G টাৱাৰ এই টাৱাৰ বিলাক কিন্তু এনেকুৱা নহয় বুলে কেৱল BSNL ৰ আপোনালোকৰ হ'ব বা এয়াৰটেলৰ হ'ব বা ভোডাফোনৰ হ'ব তেনেকুৱা নহয় যিবিলাক এৰিয়াত একদম ইন্টাৰনেট স্লো বা ধৰি লওক নেটৱৰ্ক নেপায় হেবিলাক এৰিয়াত গভৰ্ণমেন্টে কিছুমান টাৱাৰ বহাব আৰু সেই টাৱাৰটোৰ পৰা আপুনি লাগিলে ভোডাফোনৰ সিম ইউজ কৰক এয়াৰটেল ইউজ কৰক জিও ইউজ কৰক হে একেটা টাৱাৰৰ পৰা আপোনালোকে নেটৱৰ্ক লাভ কৰিব বুলি কৈছে গতিকে সোনকালে তেওঁলোকে এই যেটো ফিচাৰ্ছ আছে বা এই যেটো তেওঁলোকে এই যিসমূহ টাৱাৰ আছে এই 4G টাৱাৰসমূহ তেওঁলোকে লঞ্চ কৰিব আৰু যিবিলাক একদম ৰুৰেল এৰিয়া বুলে পাহাৰীয়া এৰিয়া বা একদম গাঁৱৰ এলেকা ধৰণৰ টাৱাৰ ব্যৱস্থাই নাই বহুত দূৰ দূৰ টাৱাৰ আছে বুলে নেটৱৰ্ক ভালকে নাপায় কল কৰিব নোৱাৰে মেছেজ কৰিব নোৱাৰে ইন্টাৰনেট ইউজ কৰিব নোৱাৰে তেনেকুৱা জায়গাত এই টাৱাৰ বিলাক বহুৱাব আৰু এই টাৱাৰ বিলাকৰ জৰিয়তে যিকোনো সিম ইউজ কৰা ব্যক্তিয়ে সেই টাৱাৰটোৰ পৰা নেটৱৰ্ক লাভ কৰিব বুলি কৈছে গতিকে ইয়াৰ ওপৰত আৰু আপডেট আহিব চৰকাৰে আৰু যেতিয়া নতুন আপডেট উলিয়াব মই নিশ্চয় আপোনালোকক জনাই দিম গতিকে এইকেইটা আছে যে আপোনালোক দিবলগীয়া আপডেট আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লবা এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে লগতে আপোনালোকে যদি WhatsApp ইউজ কৰে তেনহলে আপোনালোকৰ স্ক্ৰিনত যেটো ভিডিও ওলাই আছে এই ভিডিওটো এবাৰ নিশ্চয় আপুনি চেক আউট কৰক বহুতখিনি ইনফৰমেশন আপোনালোকে জানিব পাৰিব যদি ভিডিওটো নেচায় তেনহলে আপুনি সমস্যাটো পৰিব পাৰে লগ পাম এটা নতুন ভিডিও ৰাতিলৈ ধন্যবাদ